সেইটো শব্দতে কৈছোঁ, মানা কৰিছোঁ মোক ক'বলৈ। দুদিন হ'ল। গতিকে কিমান সময়ত ৰাতিপুৱা আহিছিলে? সহযোগিতা যিখিনি কথা ইনভেষ্টিগেশ্যন চলি আছে তো আপুনি আমিও বিচাৰিছোঁ, সেইকাৰণে আহিছোঁ আমি। যেতিয়া এইখিনি খতম হ'ব, ইয়াতে ফিনিছ হ'ব নহয়, তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম। গোটেইকেইজন আহিছে, যোন তাতে আছিলে চব আহিছে। এজন খালি ছিংগাপুৰ চিটিজেন নাথাকে। কি ধৰণৰ পুৰা কৰিব লগা হৈছে। চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে, ফোনবিলাক লৈছে, আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে। তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV লৈ কেনে গোটেই হেৰি কৰিছে, তাৰ পুলিচে গোটেই হেৰি কৰিছে, ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ। হয়, গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব। হয়, ইয়াত তাতে দিলোঁ প্ৰথমতে, ইয়াতে আহি ইয়াত দিছোঁ, আৰু মাতিলে আৰু আহিম। আৰু অসম পুলিচে খুব ভাল কাম কৰিছে। অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে, মেজিষ্ট্ৰেটে চাইছে, পুলিচে চাইছে, আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে। আৰু বহুত স্মাৰ্ট পুলিচ, গোটেই যোনটো টিম বনাইছে নহয়, ভেৰি স্মাৰ্ট। মোৰ তেনেকুৱা লাগে। ছিংগাপুৰত আমাক কোৱা নাই, বেলেগ বেলেগ আইও আছে, ইনভেষ্টিগেটিং অফিচাৰ বেলেগ বেলেগ আইও বেলেগ বেলেগ কৰি আছে। সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন। চবৰে মানে ষ্টেটমেণ্ট এটা নহয়, দুটা তিনিটা এনেকুৱা হৈছে। অসম এছ'চিয়েশ্যনে ইহঁতৰ বুকিংটো কৰা নাছিলে, তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে। অসমীয়া হয় ডেফিনেটলি, তন্ময় ফুকন। হয়, তন্ময় ফুকনে কৈছে। কাৰণ কোনোবা এজনে বুকিং কৰিব লাগেতো, সেইটো কিন্তু গম নাপাওঁ, কিন্তু মষ্ট লাইকলি চলা নাই। কিন্তু মই গম নাপাওঁ, কাৰণ কি তাৰপিছত দেখা নাই। বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে, খালি আমাৰ অসমৰ বেছি আমাৰ আপোন, কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো, তাহাঁতে যদি কিবা কৰিছে সেইটো মই গম নাপাওঁ। মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো, 20 তাৰিখে তেখেতক অনা হৈছিলে। 21 তাৰিখে আমি হেৰি কৰিছোঁ, এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয়, সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ। আৰু এইটো আমি হেৰিত দিলোঁ, এই কি বুলি কয়, আমাৰ ইনষ্টাগ্ৰামত এটাই আমাৰ পাব্লিক সেইটো পাব্লিক কৰি। ছেকেণ্ড, আমি ষ্টেটমেণ্ট দুটা দিছোঁ, 22 তাৰিখ আৰু 23 তাৰিখ, কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই। আমি এই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াত দিব লাগে, ক'ত দিব লাগে, সেইখিনি আমি নাজানো। গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ, কিন্তু চব মিডিয়াই নাপালে। সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই। তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ, ইমেইলটো পাইছে, আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক, আমি তাত সহযোগিতা কৰিব বিচাৰোঁ। মানে প্ৰথমখন চমন পাওঁতে অঁ, তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকক? তাৰ পৰা ছিংগাপুৰ পুলিচে আমি কৈছে লিখিত দি দিয়ক আমাক, যে আমি আহিব বিচাৰোঁ, আমাক দিয়ক, কওক। ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ, কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ, ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ। আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব, আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে। সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক। তাৰপিছত তাহাঁতে নিয়মত চলিছে, তাহাঁতে যিমানখিনি পাৰে কৰিছে। বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল বেছি কণ্ট্ৰিবিউশ্যন হ'ব, প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি। আমি ক'লোঁ তাহাঁতক আমি ভলিণ্টেৰিলি আহিম, আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক, সেইটোও নকয়, ক্লিয়াৰ কোৱা নাই মোক। আমি যেনেকৈ কয় ইয়াতে, কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছোঁতো। আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো, কিন্তু নাওখনত থকা এজনৰ আছে। আপোনাৰ আছেনে নাই নাগৰিকত্ব? মোৰ নাগৰিকত্ব নাই, মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ? অসমৰ। মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া।